আজি নাটক ডেইলি চাব বয়স হৈছে বাৰু লগে লগে আৰু এই ক্ষেত্ৰত নাট্য সমাজে এই পদক্ষেপ লোৱাৰ কাৰণে মই তেখেতসকললৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমাৰ চতিয়াত নাট্য সমাজৰ বেনাৰত দুদিনীয়া কাৰ্যসূচীৰে সদৌ অসম বিষ্ণুৰাভা শৰণী একাংক নাট প্ৰতিযোগিতা হৈ যায় আৰু এই বিষ্ণুৰাভা শৰণী একাংক নাট প্ৰতিযোগিতাত অসমৰ বিভিন্ন ঠাইৰ পৰা 22টি দলে যোগদান কৰে আৰু তাৰে 19টি দলে নাট প্ৰদৰ্শন কৰে আৰু আমি দৰ্শকৰ সহায়ো যথেষ্ট পাইছোঁ আৰু আচলতে আমি এটাই কথা মনত ৰাখোঁ যে এটুকুৰা ঠাইৰ সামগ্ৰিক উন্নয়নৰ ক্ষেত্ৰত সামাজিক পৰিৱেশৰ সৃষ্টিৰ ক্ষেত্ৰত এই নাট্য চৰ্চাই বহুখিনি অৰিহণা যোগায় আৰু সেইকাৰণে আমি কলাগুৰু বিষ্ণুৰাভাৰ মৃত্যুৰ পিছৰ পৰাই আমাৰ চতিয়াত এই বিষ্ণুৰাভা নাট সমাৰোহ কম্পিটিশ্যন প্ৰতিযোগিতা হৈ থাকে আৰু এইবাৰ এই নাট প্ৰতিযোগিতাত আমাৰ প্ৰথম শ্ৰেষ্ঠ দলৰ সন্মান লাভ কৰে এই বিউটিফুল মেলোডি নটনৃত্য গুৱাহাটী আৰু দ্বিতীয় শ্ৰেষ্ঠ দলৰ সন্মান বুটলিবলৈ সক্ষম হয় আপোনালোকৰ স্বাতীৰ মাক আৰু হাৱাই চেণ্ডেলৰ পিতা জ্যোতিশিল্প নগাঁও আৰু তৃতীয় শ্ৰেষ্ঠ দলৰ সন্মান লাভ কৰিবলৈ সমৰ্থ হয় বকাক্ষেত্ৰৰ নাট্য দল নাটকৰ নাম হ'ল বিড়াল তপস্বী আৰু আমাৰ দৰ্শকৰ সঁহাৰি যথেষ্ট আছিল আৰু আপোনালোকে আমাক এই আপোনালোকৰ জৰিয়তে অসমৰ ৰাইজক আমি এই যিটো ফলাফল বা এই পৰিৱেশটো সৃষ্টি কৰাৰ ক্ষেত্ৰত আপোনালোকে যিখিনি সহায় কৰিছে তাৰ কাৰণে ধন্যবাদ। আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।